তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে আজি নিৰ্মাণ খণ্ডৰ যিবিলাক শ্ৰমিক তেওঁলোকৰ আইনগত যিবিলাক সুবিধা এইবিলাক যাতে সঠিকভাৱে প্ৰদান কৰি চৰকাৰে তাৰ আমি দাবী উত্থাপন কৰিম। আমাৰ আশা কৰ্মী আৰু ৰান্ধনীসকলে তেতিয়া প্ৰথমতে ক'লে যে অংগনবাদী আৰু কৰ্মী অংগনবাদীৰ ৰিটায়াৰমেণ্ট বেনিফিট কিমান 4 লাখ কৰ্মীৰ কাৰণে 2 লক্ষ সহায়িকাৰ কাৰণে আমি কৈছোঁ এইটো যথেষ্ট নহয়। কৃষি অৰ্থনীতি বেছিভাগ মানুহ হৈছে কৃষি কাৰ্যৰ লগত জড়িত, কিন্তু কৃষকৰ অৱস্থা কি? কৃষকৰ পথাৰত কৈছো জলসিঞ্চন নাই, কৃষকৰ ফচলৰ দাম নাই। এতিয়া নিৰ্বাচন আহিছে যেতিয়া এই ধৰণৰ কাম আৰম্ভ হৈছে। আৰু আমাৰতো মুছলমান সমাজত এনেকুৱা মানুহ আছে, ধৰ্মক লৈ পেলাই ৰাজনীতি কৰা মানুহ আছে। অৱশ্যে লাহে লাহে আমাৰ মুছলমান সমাজে তেওঁলোকক বাদ দিছে, কিন্তু দালাল কিছু আছে। চিকিৎসা কৰিছিল আজি যদি সেই আশা কৰ্মীবিলাকে কোভিড ৰোগীবিলাকক যদি চিকিৎসা নকৰিলেহেঁতেন সেই সময়ত কোভিড সম্ভালা সহজ নাছিল। এই সকল মানুহক মই ক'ব বিচাৰিছোঁ যে কোনোমতে দালালৰ প্ৰশ্নত মুছলমানক যাতে বিজেপি প্ৰলোভিত কৰিব নোৱাৰে, বিজেপি যাতে সমৰ্থন মুছলমানৰ পাব নোৱাৰে, এই কথা মই মুক্তভাৱে ক'বলৈ আহিছোঁ। আমি আমাৰ ভৱিষ্যত যাতে নতুনকৈ কৰিব পাৰোঁ। সেইকাৰণে আমি কংগ্ৰেছকো কৈছোঁ, তুমি ডাঙৰ পাৰ্টি, তুমি অলপ ত্যাগ কৰা, ত্যাগ কৰি সকলো ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দলক ঐক্যবদ্ধ কৰা। আমি আছোঁ, আমি ৰাজি আছোঁ। মই খুবেই কৈছোঁ যে নিৰ্যাতিত অংশৰ মানুহ মহিলা এওঁলোকক আন্ধাৰৰ পৰা পোহৰলৈকে নিয়া, অন্তত মজুৰি বঢ়াই দিয়া, মাননি বঢ়াই দিয়া। মজুৰি তেওঁলোকে নিদিওঁ বুলি কয়, কাৰণ এইটো চাকৰি নহয় বুলি কয়। সহায়িকা এগৰাকীক তুমি 12,000 টকা দিয়া, ৰান্ধনীটোক অন্তত 10,000 টকা দিয়া, আশা কৰ্মীকো তোমালোকে সেইদৰে কমিশ্যন দিয়াৰ ব্যৱস্থা কৰা। এইসকল বাচিব, এই যে 2,71,000 পৰিয়াল বাচিব। আমাৰ ৰাজ্যখনত আটাইতকৈ গৰীব অংশৰ মহিলা হৈছে এই পঞ্চায়তে হওক বা বিধানসভাই হওক, আমি ভাৰতীয় জনতা পাৰ্টীক পৰাজিত কৰাৰ কাৰণে যি পদক্ষেপ লোৱা উচিত, আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী সেই পদক্ষেপে লওঁ। সকলোতে আমি নিৰ্বাচন খেলিব নোৱাৰোঁ, আৰু তেনে ক্ষেত্ৰত আমি গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ শক্তিক সমৰ্থন জনাই হ'লেও বিজেপিৰ বিৰুদ্ধে আমি অৱস্থান লওঁ। ছাৰ, আপুনি বাহন কৈছে যে যিটো চামাগুৰি সমষ্টিত এবাৰ মুছলমানসকলে ভোট দিয়াটো ভুল কৰিছে। নিশ্চিতভাৱে ক'ম, আজি মুছলমান মানুহে যদি বিজেপিক ভোট দিয়ে, এইটো মই নিশ্চিতভাৱে ভুল বুলি ক'ম। ক'ৰবাত তেওঁলোকৰ অভিযোগ আছে ৰফিকুলৰ বিৰুদ্ধে, সেইটো এটা বেলেগ কথা। কিন্তু নিৰ্বাচন এটাত গৈ পেলাই ভাৰতীয় জনতা পাৰ্টীক জয়ী হোৱাৰ কাৰণে কাম কাজ কৰিব মুছলমান জনসাধাৰণে, এইটো মই উচিত বুলি নাপাওঁ। ছাৰ, কি আগন্তুক নিৰ্বাচন কি ৰূপীহাটত কিবা আপোনালোকৰ প্ৰাৰ্থী দিব নেকি? ক'ত? ৰূপীহাট সমষ্টিত? নাই, সেইটো কথা আমি ভবা নাই এতিয়ালৈকে। আমি আহিছোঁ এতিয়া মানুহক সচেতন কৰিব লাগে বিজেপিৰ বিৰুদ্ধে। আমাৰ এনেকুৱা শক্তি নাই যে সকলোতে আমি কেণ্ডিডেট দিম। পঞ্চায়ত নিৰ্বাচনত দিব নেকি আপুনি? পঞ্চায়ত নিৰ্বাচনত ইয়াৰে লোকেল পাৰ্টি চিন্তা ভাৱনা কৰিব, 2-4টা ৱাৰ্ডত যদি দিব পাৰে। কিন্তু জিলা পৰিষদ খেলিব পৰা সামৰ্থ্য আছেনে নাই মই এতিয়া নাজানো কথাটো, এওঁলোকে বিচাৰ কৰিব। কিন্তু আমি যাতে ভোট বিভাজিত নহয় সেইটোৰ ওপৰত বিশেষ গুৰুত্ব দিম। বিজেপিৰ পৰাজিত কৰাৰ কাৰণে যাতে ভোট বিভাজিত নহয়, মেক্সিমাম বিজেপি বিৰোধী ভোট সংগঠিত হোৱাৰ ক্ষেত্ৰত তাতে যদি আমি ছেক্ৰিফাইচ কৰিব লাগে, আমি ছেক্ৰিফাইচ কৰিবলৈ আমি ৰাজি আছোঁ। অৱশ্যে জুৰিয়াত তেনেকৈ বিজেপি এটা শক্তি নহয়, তথাপি 2-4জাটো ওলাইছে, মই গম পাওঁ মতে তেওঁলোকেতো কুচুক কাটাক কৰি আছে। কিন্তু তেওঁলোকক যাতে জনসাধাৰণে সমৰ্থন নকৰে বিজেপি বা বিজেপি আশ্ৰিতসকলক, সেইটো ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব দিম। আমি সেইকাৰণে গোটেই অসমতে আমি এনেকৈ প্ৰচাৰ সংগঠিত কৰি আছোঁ। অহাকালি মই ৰাঙলত মিটিং কৰিম, এনেধৰণে আমি মিটিং চলাই আছোঁ। ঠিক আছে, থেংক ইউ।